এই লুণ্ঠন যিধৰণে চলিছিল আৰক্ষীয়ে প্ৰথম অৱস্থাত অৱগত হোৱা নাছিল, কিন্তু প্ৰশাসনৰ নাকৰ তলতে এই ধৰণৰ এটা ব্যৱসায় চলাই গৈছিল। ট্ৰেডিং আচলতে যি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ সেয়া নিষিদ্ধ নহয়, কিন্তু কি ধৰণে কৰা হৈছিল, তেওঁলোকে এঞ্জেল ব্ৰকাৰৰ চাব ব্ৰকাৰ বুলি কোৱা হৈছিল। তথ্যপাতি আছিল নে নাছিল, যিসকলে তাত বিনিয়োগ কৰিছিল তেওঁলোকে কি চাই বিনিয়োগ কৰিছিল, ধন দিয়াৰ বিনিময়ত কিবা ৰচিদ লাভ কৰিছিল নে কৰা নাছিলে, আৰু আৰক্ষীয়ে এতিয়া কি কৰিছে, যিসকল লোকে নিজৰ এতিয়া মূলধনক লৈ আশংকা কৰি আছে সেইসকল লোকে নিজৰ মূলধন উভতাই পোৱাৰ আশা আছে নে নাই? মনোজ, চাওক, এটা কথা যদি আমি ক'বলৈ যাওঁ, মানুহৰ যেতিয়া লালসা বাঢ়ে, লালসা বঢ়াৰ লগে লগে এনেকুৱা ধৰণৰ কিছুমান যেতিয়া তেওঁলোকে জালত পৰাৰ পিছত আচলতে গোটেই ঘটনাবিলাক পোহৰলৈ আহে। সেই তেনেকুৱা এক লালসাতে পৰি এইসকল লোকে আচলতে তেওঁলোকে বিনিয়োগ কৰিছিলে, এক বৃহৎ পৰিমাণৰ ধন তেওঁলোকে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিছিলে। বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ পিছত যেতিয়া তেওঁ এই যি তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি যেতিয়া পূৰণ কৰিব নোৱাৰিলে, তেতিয়াই তেওঁলোকে আহি এইদৰে আৰক্ষীৰ ওচৰ চাপিবলৈ বাধ্য হৈছে বা সংবাদ মাধ্যমৰ ওচৰ চাপিবলৈ বাধ্য হৈছে। মই পুনৰ জনাব বিচাৰিছোঁ, এইগৰাকী দীপাংকৰ বৰ্মনে 2018 চনতে তেওঁ এই যিটো ষ্টক নামৰ যিটো DB ষ্টক যিটো কৰিছিল, সেই ষ্টকৰ জৰিয়তে বহু লোকক ইতিমধ্যে তেওঁ সাঙুৰি লৈছিল, এখন জাল বান্ধি লৈছিল। কেৱল অসমীয়া লোকে যে এই জালত ফচিছে তেনেকুৱা নহয়, এই জালত কিন্তু ভাৰতৰ বিভিন্ন লোক জালত ফচিছে। তাৰ উপৰি দেশৰ বাহিৰৰ অষ্ট্ৰেলিয়াৰ লোকো ফচিছে তাৰ জালত, তাৰ উপৰি আমেৰিকাৰ লোকো আছে। সেইসকল লোকে কিন্তু এক বৃহৎ পৰিমাণৰ ধন এই যিটো DB ষ্টক তাত তেওঁলোকে বিনিয়োগ কৰিছিল। বিনিয়োগ কৰাৰ পিছত অৱশেষত কিন্তু এতিয়ালৈকে যি ধন, সেই ধন কিন্তু তেওঁলোকে উভতাই পোৱা নাই। 2018 চনৰ পৰা কিন্তু তেওঁলোকে এটা পাৰ্চেণ্টেজ দি আছিলে, যদি 1 লাখ টকা লয় তাৰ বিনিময়ত তেওঁলোকে কিন্তু 120% যদি 1 বছৰলৈ লয়, সেই 1 বছৰত 120%কে তেওঁলোকে উভতাই আছিল। প্ৰথম অৱস্থাত ঠিকেই পাই আছিল, সেইকাৰণে লালসা বাঢ়ি গৈছিল, আৰু লালসা যেতিয়া বাঢ়ি গ'ল, লোকসকলে কিন্তু তেতিয়া হিউজ পৰিমাণৰ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ ধৰিলে, আৰু বিনিয়োগ কৰাৰ লগে লগে এইগৰাকী দীপাংকৰৰ জালত দিনক দিনে ফচিবলৈ ধৰিলে, দিনক দিনে পৰিবলৈ ধৰিলে, আৰু এনেকৈ জালখন আচলতে দীঘলীয়া হৈ পৰিল। দীঘলীয়া হৈ পৰাৰ লগে লগে এই যি এটা বৃহৎ পৰিমাণৰ ধনৰাশি, সেই ধনৰাশি লৈ ইতিমধ্যে উধাও হ'ল। আৰু ইতিমধ্যেই যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীসকলৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিছিলোঁ। তেওঁলোকে কৈছে যে তেওঁলোকে নিজেই সেই DB ষ্টকত পইচা তেওঁলোকে থৈছিল, বহুদিন থৈছিল, আৰু তেওঁলোকেও পইচা পাইছিল। কিন্তু তাৰপিছত যেতিয়া এই যি বৃহৎ পৰিমাণৰ ধনৰাশি যেতিয়া লৈ পলোৱাৰ পিছত তেওঁলোকেও এতিয়াও ক'বলৈ গ'লে একোজন ভুক্তভোগী। এতিয়া কথা হ'ল, যিগৰাকী মহিলাক, আচলতে যুৱতীক ইতিমধ্যে আটক কৰি ৰাখিছে। এয়া মোৰ পিছফালে আছে ওমেন থানা, সেই ওমেন থানাত বৰ্তমানে বহুৱাই ৰখা হৈছে, কাৰণ তেওঁ কালি নিৰাপত্তা বিচাৰি আহিছিল লতাশিল থানালৈ। আৰক্ষীৰ ওচৰত যেতিয়া নিৰাপত্তা বিচাৰি আহিছিল, নিৰাপত্তা বিচৰাৰ পিছতে তেওঁক আচলতে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তেওঁক লৈ অহা হ'ল থানালৈ। কাৰণ তেওঁলোকৰ ঘৰত, তেওঁ যিখন ঘৰত বাস কৰে, সেই বাস কৰা ঘৰখনত ইতিমধ্যে যিসকল বিনিয়োগকাৰী আছিলে, সেই বিনিয়োগকাৰীসকলে এক প্ৰকাৰৰ উত্তেজনাময় পৰিৱেশ এটাৰ সৃষ্টি কৰে, আৰু হয়তো তেওঁলোকক প্ৰহাৰ কৰাৰো তেওঁলোকে উদ্যত হৈছিল। কিন্তু সেইবাবে তেওঁ নিৰাপত্তা বিচাৰি আহি লতাশিল থানাত উপস্থিত হ'ল। কিন্তু তেওঁলোকে এটা অভিযোগ কৰিছে যে এই গোটেই ঘটনাটোৰ লগত কিন্তু প্ৰত্যক্ষভাৱে জড়িত আছে এইগৰাকী তেওঁৰ প্ৰেয়সী, সেই প্ৰেয়সীগৰাকী প্ৰত্যক্ষভাৱে জড়িত আছে। তেওঁ বহুখিনি কথা জানে বুলি কৈছে। সেইবাবে কিন্তু এতিয়া বৰ্তমান তেওঁক সোধা পোছা অব্যাহত ৰাখিছে। শীৰ্ষ আৰক্ষী বিষয়াসকল আছে, তেওঁলোকে সোধা পোছাৰ ভিতৰত অব্যাহত ৰাখিছে। হয়তো তেওঁক আজি যাবলৈ দিবও পাৰে, আৰু কিন্তু কথা হ'ল, তেওঁ যাবলৈ দিলে যিহেতু নিৰাপত্তা বিচাৰি আহিছিল, তেওঁ নিৰাপত্তা পাব নাই সেয়াও কিন্তু এতিয়ালৈকে নিশ্চিত কৰা নাই। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে, এই ক্ষেত্ৰত কোনো ধৰণৰ কিন্তু অভিযোগ এই পৰ্যন্ত দিয়া নাই। যিসকল বিনিয়োগকাৰী আছে, বিনিয়োগকাৰীসকলে হয়তো এটা কথা ভাবিছে, তেওঁলোকৰ যিখিনি টকা পোৱা কথা আছিল, যিখিনি টকাৰ লালসা দিয়া হৈছিল, সেই টকাখিনি তেওঁলোকে হয়তো উভতাই নোপোৱাৰ স্বাৰ্থতে কোনো লোকে এতিয়ালৈকে হয়তো অভিযোগ দিবলৈ বিচৰা নাই। আমি পুনৰ জনাইছোঁ, মহিলা আৰক্ষী থানাত আছোঁ। মহিলা আৰক্ষী থানাত সেইগৰাকী দীপাংকৰ বৰ্মনৰ প্ৰেয়সী, তেওঁৰ নৱেম্বৰত বিয়া হ'বলগীয়া কথা আছিল, যথেষ্ট বিলাসী জীৱন যাপন কৰি আছিল, আৰু তেওঁৰ প্ৰেয়সীক বৰ্তমান এই থানাৰে সোধপোছ কৰি থকা হৈছে। গ্ৰেপ্তাৰ এতিয়ালৈকে কৰা নাই, আটক কৰি ৰাখিছে, কাৰণ তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে এখনো থানাত এটাও অভিযোগ এতিয়ালৈকে দাখিল হোৱা নাই। সেইবাবে তেওঁক বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে। হয়তো তেওঁক নিৰাপত্তা দিবও পাৰে, কাৰণ কালি যি উত্তেজনাময় এক পৰিৱেশৰ সৃষ্টি হৈছিল, সেই সৃষ্টি হোৱাৰ পিছতে হয়তো তেওঁক সুৰক্ষা দিবৰ বাবে আৰক্ষীয়ে নিশ্চয় ব্যৱস্থা ল'ব। শান্তনু।
দীপাংকৰ এতিয়া ক'ত আছে? দীপাংকৰৰ সন্ধান কি ধৰণে চলাই থকা হৈছে? যদিও আৰক্ষীক কোনো ধৰণৰ অভিযোগ, লিখিত অভিযোগ দিয়া নাই, কিন্তু আৰক্ষীয়ে হয়তো নিজাববীয়াকৈ এই বিষয়টো গুৰুত্ব আকাৰে লৈছে, কাৰণ ইয়াৰ কিছুদিন পূৰ্বেও YBY নামৰ এটা এপ আছিলে, ট্ৰেডিং এপটোতো বহু লোকে তাত ধন জমা ৰাখি সৰ্বশান্ত হৈছিল। কিন্তু এইবাৰতো যি ধৰণৰ ঘটনা সংঘটিত হৈছে, প্ৰায় 7,000 কোটি টকা প্ৰবঞ্চনা কৰা বুলি খবৰ আহি পৰিছে। 7,000 কোটি টকা উভতাই দিবলগীয়া আছে, মূলধন আছে 7,000 কোটি টকাৰ। আৰু সমান্তৰালে অসমৰ এনেকুৱা ব্যক্তি আছে যিয়ে 67 কোটি টকা বিনিয়োগ কৰি থৈ দিছে। এগৰাকী মহিলাই মন্তব্য কৰিছিল 80 লাখ টকা বিনিয়োগ কৰি থৈ দিছিলে। গতিকে দীপাংকৰৰ সন্ধান এতিয়া অতি গুৰুত্বপূৰ্ণ হৈছে, বিবেচিত হৈছে। সকলোৱে হয়তো এজাহাৰ থানাত এইবাবেই দাখিল কৰা নাই, কাৰণ দীপাংকৰ যদি গ্ৰেপ্তাৰ হয় তেনে প্ৰেক্ষাপটত দীপাংকৰে হয়তো ধনখিনি উভতাই নিদিব নেকি, বা আইনী তাত কোনো ধৰণৰ মেৰপেচত সোমাবলগীয়া হ'ব পাৰে নেকি। কিন্তু ইতিমধ্যে খবৰ পোৱা গৈছে দীপাংকৰৰ একাউণ্ট, যি বেংক একাউণ্ট আছিল, বেংক একাউণ্টসমূহ চিজ কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে। গতিকে ট্ৰানজেকশ্যন যদি নহয়, বেংক একাউণ্টৰ পৰা যদি ধনৰ বিনিময় নহয়, তেনে প্ৰেক্ষাপটত সম্ভৱতঃ দীপাংকৰৰ একাউণ্টত যিখিনি ধন আছিল সেই ধনখিনি সুৰক্ষিত হৈ থাকিব। সেই ধন এতিয়া গ্ৰাহকসকলে উভতাই পোৱাৰ ব্যৱস্থা থাকিব নে নাথাকে, গ্ৰাহকসকল বা কালি যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, আজি সেই গ্ৰাহকসকলক দেখিবলৈ পাইছিল নেকি, কাৰ্যালয়তে হওক বা থানা চৌহদতে হওক? চাওক, কালি পৰ্যন্ত কিন্তু তেওঁৰ বাসগৃহতে আছিল বুলি বহুতে কৈছে, কিন্তু তাৰ পিছৰ পৰা সেই ব্যক্তিজন দীপাংকৰ বৰ্মন ক'ত গ'ল কোনেও ক'ব পৰা নাই। আৰু আৰক্ষীয়েও আমাক জানিবলৈ দিছে যে সেই ক্ষেত্ৰত যিহেতু যদিও অভিযোগ তেওঁলোকে দেখি আছে মাধ্যমত, সংবাদ মাধ্যমত দেখি আছে, কিন্তু তেওঁলোকৰ ওচৰত কিন্তু এখনো এতিয়ালৈকে এজাহাৰ পৰা নাই, যাৰ বাবে তেওঁলোকে কোনো ধৰণৰ আচলতে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াব পৰা নাই। সেই ক্ষেত্ৰত তেওঁলোকে আচলতে চুপ হৈ থাকিবলগীয়া হৈছে। আৰু দীপাংকৰ বৰ্মনৰ ঘৰত কালি নিশা যথেষ্ট লোক গৈ সমবেত হৈছিল, কিন্তু তাৰ পূৰ্বে সেই দীপাংকৰ বৰ্মন কিন্তু ঘৰৰ পৰা ওলাই গৈছিল। আৰু তেতিয়াৰ পৰা এতিয়া পৰ্যন্ত এতিয়ালৈকে কিন্তু তেওঁৰ মোবাইলটো ছুইচ অফ আছে। তেওঁ ক'ত আছে লোকেশ্যন কিন্তু এতিয়াও বিচাৰি পোৱা নাই। হয়তো যিহেতু আপুনি কৈছেই যে বেংকৰ যিসমূহ তেওঁৰ বেংকৰ যিসমূহ একাউণ্ট আছিলে, সেই একাউণ্টসমূহ ইতিমধ্যে বন্ধ কৰি দিছে। আৰক্ষী আয়ুক্তই ইতিমধ্যে কৈছে যে যদি কোনোবাই প্ৰবঞ্চিত অনুভৱ কৰিছে তেওঁলোকে গোচৰ দিয়ক, আমি বিচাৰ কৰি দিম। গতিকে গোচৰ দিবলৈ কি কাৰণে অহা নাই বুলি ভাবে? কিমান ব্যক্তি আহিছিল, যিসকল ব্যক্তিয়ে কাৰ্যালয়ত গৈ কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেইসকল ব্যক্তিয়ে আজি গোচৰ কিয় ৰুজু কৰা নাই বা এজাহাৰ কিয় দাখিল কৰা নাই? চাওক শান্তনু, মই এটা কথা ক'ব বিচাৰিছোঁ যে যিসকল লোকে আচলতে এই দীপাংকৰৰ জালখনত ভৰি দিছিল, তেওঁলোকে বিনিয়োগ কৰিছিল, সেই বিনিয়োগ কৰা লোকসকলে কিন্তু এই পৰ্যন্ত তেওঁলোকে কিন্তু এতিয়ালৈকে এখনো এজাহাৰ দাখিল কৰা নাই কোনো এখন থানাত। এইটো আশ্চৰ্যজনক কথা। কিন্তু তেওঁলোকে হয়তো আমি দুই এজনৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিছোঁ, তেওঁলোকে এটা কথা কৈছে, যদিহে তেওঁক গ্ৰেপ্তাৰ কৰাই দিয়ে বা তেওঁক ধৰাই দিয়ে, সেই যিখিনি টকা তেওঁলোকে বিনিয়োগ কৰিছিল, সেই বিনিয়োগ কৰা টকাখিনি তেওঁলোকে ঘূৰাই পাব নাই, সেই বস্তুটো হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত। আৰু তাৰ উপৰি যদি তেওঁক ধৰাই দিয়ে, সেই ধৰাই দিয়াৰ পিছত তেওঁলোকে আৰক্ষীয়ে তেওঁলোকক পইচাখিনি বা যিখিনি টকা তেওঁলোকে দিলে, যিখিনি বিনিয়োগ কৰিলে, সেই বিনিয়োগ কৰা ধনখিনি তেওঁলোকক আৰক্ষীয়ে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিবনে নাই, সেই প্ৰশ্নও তেওঁলোকে যথেষ্ট কৰিছে। কিন্তু যদিহে তেওঁক যিহেতু অভিযুক্ত বুলি সকলোৱে কৈছে, তেওঁক যদি গ্ৰেপ্তাৰ নকৰে বা থানাত এজাহাৰ নিদিয়ে, তেনেহ'লে সেই ব্যক্তিজনে যোন তেওঁ নতুনকৈ আৰু এখন বিজনেছ, এনেকুৱা এখন সাম্ৰাজ্য নতুনকৈ গঢ়ি তুলিবলৈ বেছি সময় নালাগিব, কাৰণ সেই যিডাল চেইন, সেই চেইনডাল আৰু দীঘলীয়া কৰি থাকিবলৈ সুযোগ পাব। এয়া কিন্তু আটাইতকৈ ডাঙৰ বা বিচাৰ্য বিষয় এই মুহূৰ্তত। আৰু আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। যিকেইজন লোকে কালি তেওঁলোকৰ ঘৰত গৈ উত্তেজিত হৈছিল বা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছিল, সেইকেইজন লোক কিন্তু এতিয়ালৈকে আমি দেখা পোৱা নাই, তেওঁলোকক লগ পোৱা নাই, তেওঁলোকে হয়তো ইয়ালৈ অহা নাই। আৰু যিকেইজন আহিছে ইয়ালৈ, তেওঁলোকে ক'ৰবাত বাতৰি দেখি আহিছে, ক'ৰবাত তেওঁলোকে কাৰোবাৰ মুখত শুনি আহিছে, আহি ইয়াতে গম পাইছে যে তেওঁলোকৰ যিগৰাকীৰ ওচৰত তেওঁলোকে বিনিয়োগ কৰিছিল ধনখিনি, সেই বিনিয়োগ কৰা ব্যক্তিজন বৰ্তমানলৈকে উপস্থিত নাই, বৰ্তমানলৈ তেওঁৰ অনুসন্ধান নাই, তেওঁ নিৰুদ্দেশ হৈ আছে। গতিকে এইফালৰ পৰা চাবলৈ গ'লে খুব তেওঁলোকে বিপাঙত পৰি আছে। তথাপিও কিন্তু বহুতে এতিয়াও FIR দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে, কিন্তু কেতিয়া দিব সেই কথাটো কিন্তু এতিয়ালৈকে নিশ্চিতকৈ আমাক জানিবলৈ দিয়া নাই। শান্তনু। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।